আমি সিনেমা চাই আছো নে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আছো হয় ষ্টুডিঅ'ত মই ৰেকিবুদ্দিন আহমেদ আপোনালোকে চাই আছে ডিজিটেল আসাম লাইভ যি সময়ত জুবিন গাৰ্গৰ হত্যাকাৰীয়ে খোৱাত এটুপি খোৱা পানী পোৱাৰো যোগ্য নহয় ঠিক সেই মুহূৰ্তত বাক্সালৈ লৈ যোৱাৰ সময়ত এছাম লগোৱালিগিৰিয়ে কেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰী যি নেকি সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সেই বেপাৰীটো কেনেকৈ কোল্ড ড্ৰিংকছ খুৱাব পাৰে আইন সকলোৰে বাবে সমান হয় জানো ইয়াতে এটা বহুত ডাঙৰ প্ৰশ্ন উদয় হৈছে একাংশ জুবিন অনুৰাগীৰ মাজত মই আকৌ এবাৰ কৈছোঁ আইনখন সঁচাকৈয়ে যদি সকলোৰে বাবে সমান সেই মুহূৰ্তত কিন্তু দেখা পোৱা নগ'ল জুবিন অনুৰাগীয়ে এই প্ৰশ্ন কৰিছে মই আকৌ এবাৰ কৈছোঁ যি সময়ত জুবিন অনুৰাগীৰ মাজত জাষ্টিক ফৰ জুবিন গাৰ্গ লিখি আছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গে হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগে ঠিক সেই মুহূৰ্তত জুবিন গাৰ্গৰ হত্যাকাৰীক লৈ যোৱা সেই বাহনৰ পৰা নমাৰ পিছতেই তেওঁলোক ৰঙাহৰৰ আলহীলৈ যোৱা নাই তেওঁলোক যেন কোনোবা আত্মীয়ৰ ঘৰলৈ গৈছে যেন লগোৱা ছবিয়ে কোনো কাৰণত মিছা কথা নকয় তাত ছবিয়ে স্পষ্টকৈ এটা কথা কৈছে তাত দেখা পোৱা গৈছে যে লগোৱালিগিৰিৰ দৌৰা-দৌৰি যি ব্যস্ততা যেন কোনো চেলিব্ৰিটি আহিছে আচলতে কিয় এনে ঘটনা হ'ব পাৰে আৰু এইটোও নহয় এইটোও আমি স্বীকাৰ কৰোঁ এইটোও আমি জুবিন অনুৰাগীৰ এইটোও কাৰ্য নহয় যে আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি আছোঁ আৰু মাত যেতিয়ালৈ যিদিনাখনলৈ জুবিন গাৰ্গৰ ন্যায় নাপায় সেইদিনালৈ আমি মাত মাতি থাকিম কিন্তু এয়া আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আমি জুবিন গাৰ্গৰ ওপৰত মাত মাতি যাব লাগিব ন্যায়ৰ যুঁজখন আমি সুচাৰুৰূপে পালন কৰি যাব লাগিব কিন্তু আইন হাতত তুলি লোৱা কাৰ্য যাতে আমি কোনো কাৰণতেই কৰিব নোৱাৰোঁ এইকাৰণে কৈছোঁ কাৰণ জুবিন গাৰ্গে এইটো আমাক আদৰ্শ হিচাপে শিকোৱা নাই যে আইন হাতত তুলি লোৱাটো জুবিন গাৰ্গে আমাক কোনোদিন শিকোৱা নাছিল গতিকে মই এইটোৱে আহ্বান জনাইছোঁ ডিজিটেল আসামৰ প্ৰতিগৰাকী দৰ্শকৰ জৰিয়তে মই এইটোকে ক'ব বিচাৰিছোঁ যে আমি ন্যায় পাম আৰু আমাক ন্যায় লাগিবই কিন্তু এনে নহয় যে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত আমি যুঁজি আমি অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰিম এনে নহয় আৰু এই আইনৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যেতিয়ালৈ আমি জুবিন গাৰ্গৰ ন্যায় নাপাম তেতিয়ালৈ আমি যুঁজি যাম তেতিয়ালৈ আমি মাত মাতি থাকিম কিন্তু সেয়া আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কিন্তু সেই আস্থা আৰু বিশ্বাস তেতিয়া পাম যেতিয়া নেকি এই লগোৱালিগিৰিৰ দৰে ছবি লগোৱালিগিৰিয়ে যি কোল্ড ড্ৰিংকছৰ বটল লৈ হেতা ওপৰা লাগিছে যেন তেওঁলোক ৰাজসভালৈ আহিছে তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে সুদূৰ ভ্ৰমণ কৰি আহিছে এইটো কোনো কাৰণতে নহয় তেওঁলোক অপৰাধী হিচাপত তেওঁলোকক খেদমত কৰিব লাগিব